জোৱাৰীৰ বগৰীগুৰিত শ্লিপ লৈ আত্মহত্যা এক বিবাহিতা যুৱতী। স্বামীৰ পৰকীয়া প্ৰেমৰ বাবে আত্মহত্যাৰ অভিযোগ। বগৰীগুৰি মকিবুৰ ৰহমানৰ কন্যা আৰ্জিনা খাতুনে ল'লে এনে চৰম সিদ্ধান্ত। স্বামী বহিৰাজ্য কেৰালাত থাকি ড্ৰাগছ যোৱা মদৰ লগতে পৰকীয়া প্ৰেমত লিপ্ত থকাৰো অভিযোগ। পৰকীয়া প্ৰেমৰ সন্দৰ্ভত ফোনত কাজিয়া হোৱাৰ পিছত আত্মহত্যাৰ চৰম পন্থা অৱলম্বন কৰিছে বুলিও পৰিয়ালৰ লোকে উল্লেখ কৰে। দুৰ্ঘটনাস্থলীত জুৰিয়া আৰক্ষী উপস্থিত হৈ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে নগাঁৱলৈ প্ৰেৰণ কৰে। আৰক্ষী তদন্তৰ পিছতহে ঘটনাৰ প্ৰকৃত ৰহস্য উদ্ঘাটন হ'ব। মানে আমাৰ ভণ্টি হয়, বিয়া দিয়া হৈছিলে ৰূপৈ শিঙিমাৰী। জোৱাইৰ লগত কেচকাল চলি আছে কেইদিন ধৰি, 4-5 দিন ধৰি মানে জোৱাইকে ফোনত বহুত গালি গালাজ পাই থাকে, ছোৱালীজনীৰ মাকক গালি গালাজ পাই থাকে। এতিয়া মানে আজি ৰাতি যেতিয়া চেহেৰি খাব তেতিয়া ছোৱালীজনীৰ মাক উঠিছে, উঠি পেলাই ছোৱালীজনীৰ ৰুমত গৈছে, গৈ পেলাই ওলমি আছে। ছোৱালীজনীৰ নাম কি? আৰ্জিনা বেগম। বিয়া দিয়া কিমান দিন হৈছিলে? বিয়া দিয়া প্ৰায় 1.5 বছৰমান হ'ব। ক'ত দিছিলে বিয়া? ৰূপৈ শিঙিমাৰী। ছোৱালীজনীৰ গিৰিয়েকৰ নাম কি? ছোৱালীজনীৰ গিৰিয়েকৰ নাম মই নাজানো। এনে গিৰিয়েকে কি কৰে? কেৰেলাত কাম কৰি আছে। কাম কৰিছে। গিৰিয়েকৰ লগত কাজিয়াত সূত্ৰপাতত এই ঘটনা সংঘটিত হৈছে। কাজিয়া মানে চলি আছে। এই গাঁওখনৰ নাম কি? এতিয়া মোবাইল আছে, মোবাইল কল ৰেকৰ্ড ওলালে চব ওলাব আৰু। এতিয়া আপোনালোকে কি দাবী জনায় এতিয়া? এতিয়া মানে মই উচিত ছাৰক এটাই দাবী জনাওঁ, যাতে উচিত তদন্ত কৰি যাতে গিৰিয়েকক শাস্তি দিয়ে, এইটোৱে আমাৰ দাবী আৰু। জামাইয়া 5 দিন ওই সাঙ্গবাই টানছি, ফোন মারছে আনুর লাগে অসুখ, আমি এনে চিকিৎসা করছি। বাদে জামাইয়া ফোন মারে খালি বাহা বাদ্য করে আমার সুদ্দা, বাহার সুদ্দা, আমার সুদ্দা। এই পরশু দিন রাতে ঘুমাইছে না সবাইতে এক বহা, কালকাও ঘুমাইছে না। বাদে 2 ফলাফান থাকতো লগে, কালকা গেছে গায়ে বহে দিকে জামাইয়ে ও সবসময় ফোন করে বহে দিকে লগে হে হেফা কুড়াত গেছে। ওই এলকাই আসিন বাদে ফবাইতে খামু রাঁধছি, ডাক দিবা গেছি গে দেখি ভাসলিটকে রয়েছে। বাদে আমি গে নামাইছি। জামাইর নাম কি? আমার নাম গুলজার হোসেন। বিয়া কই দিছিলেন? সিংমারি। কতদিন হলো বিয়া দিছে? এ বছর বেশি হয়েছে একটু। 1.5 বছর। 1.5 বছরই ধরেন। এখন কি দাবি জানাইনি? কি দাবি করবেন? কি দাবি করুন, জামাই লেগেই মরছে, জামাই ফোন মারছে, ফটো ছাড়ছে মোবাইল। হ্যাঁ, বেলেগ ছেড়ে ফটো ছাড়ছে, মদে ফটো ছাড়ছে, মতো খাইছে। জামাইয়ের নির্যাতনে এই ঘটনা সংঘটিত হচ্ছে না? হ্যাঁ, জামাইয়ের বিশ্বাস লাগে না নাই? জামাই বিচার তো লাগবেই এখন না, জামাই লেগেই মরছে। আপনি তার মা? আমি মা। জহিরুল ইসলাম। কি হয়েছিল ঘৰত? এরকম মানে ছোৱালী এজনী ফাঁচ লৈ পেলাই মৰি গ'ল। কি হয় কেনেকৈ হ'ল? জয়ৰ লগত তেওঁৰ কেচ কৰাৰ কাৰণে মানে জয়কে প্ৰত্যেক দিনাই তেখেতক মানে গালি গালাজ কৰে, তেওঁৰ মাক আৰু দেউতাকক গালি গালাজ কৰে। সেইটোৰ কাৰণে মানে আৰু এই ড্ৰাগছ মদ খোৱাই আৰু জুৱা খেলে আৰু মানে এই বেলেগ ছোৱালীৰ লগত অবৈধ সম্পৰ্ক থকাৰ কাৰণে এই মানে আজি এই ছোৱালীজনীয়ে মানে হেৰি ল'লে, আত্মহত্যা কৰিছিলে। মানে তাৰ গিৰিয়েকৰ লগত কেচ খেলাৰ লগৰ কাৰণে এই কঠোৰ সিদ্ধান্ত লৈছে। গিৰিয়েকৰ নাম কি? বিয়া ক'ত দিয়া হৈছিলে? 1.5 বছৰমান হ'ব। ক'ত দিছিলে বিয়া? এই সামগ্ৰী সমস্যা। সামগ্ৰী সমষ্টিত না? এই গাঁওখনৰ নাম কি? নাম বগৰীগুৰি। ছোৱালীজনীৰ নাম কি? আজি মা। জৰিয়াৰ পৰা আছিকুৰ ৰহমান, ৰিপৰ্ট 24 অসম।